হেল্ল' এভৰিৱান তো সকলোকে বহুত বহুত কংগ্ৰেচুলেশ্যন আজি কাৰণ আজি ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাল আৰু বহুতে চাগে এলটমেণ্ট পাই গ'ল ছিটৰ যিহেতু ওৱান অফ দেম আৰু ময়ো হয় আৰু আজি ময়ো ছিট লাভ কৰিলোঁ আমাৰ বঙাইগাঁও নৰ্মেল স্কুলত মোৰ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চতে বহুত ভাল লাগিল এতিয়া মই কালি যাম এডমিশ্যনৰ বাবে কি কি ডকুমেণ্টছ লাগে আপোনালোকেতো এতিয়ালৈকে বহুত কেইটা ইউটিউবৰ ভিডিঅ'ত পালেহিয়ে তো মই তেওঁ এবাৰ কৈ দিওঁ যে আপোনালোকে মেট্ৰিকৰ দুটা চাৰ্টিফিকেট লৈ যাব লগত এটা হ'ল মানে মাৰ্কশ্বিট আৰু এটা তোমালোকে এডমিট ল'ব পাৰা আৰু এনে হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট এণ্ড তাৰপিছত মাৰ্কশ্বিট ল'ব লাগিব যদি কোনোবা কাষ্টৰ হোৱা কাষ্টৰ চাৰ্টিফিকেট ল'বা দেন পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট থাকিলে সেইটো ল'বা নহ'লে ভোটাৰ আই ডি বা আধাৰ কাৰ্ড ল'লেও হৈ যাব আৰু PWD চেক্টৰ বা কিন্তু EWSৰ যদি হোৱা সেইটো চাৰ্টিফিকেট লাগিব আৰু এডমিটটো ল'বা সেই যোনটো এতিয়া এলটমেণ্ট লেটাৰ ওলাইছে সেইটো মানে অলপ আগতে ওলাল সেইটো ওলাই ল'বা আৰু যি যি নেচেচাৰী আৰুতো একো নাই একনলেজমেণ্ট শ্লিপখন ওলাই ল'বা এইখিনিয়ে গুৰুত্বপূৰ্ণ ডকুমেণ্টছ আছে আৰু আণ্ডাৰটেকিংখন বনাই ল'বা আৰু কিবা বেলেগ বস্তু লাগিলেও মই সোনকালে তোমালোকক আপডেট জনাই দিম বাৰু আৰু সকলোকে বহুত কংগ্ৰেচুলেশ্যনছ থাকিল আশা কৰোঁ আৰু যিবিলাকে পোৱা নাই মন বেয়া কৰিব নালাগে তোমালোকে আশা কৰোঁ আৰু পাই যাবা ছেকেণ্ড ৰাউণ্ড আছে ফিৰ আৰু কাউন্সিলিং হ'ব আৰু ৰাউণ্ডৰ স্পট এডমিশ্যনটো আছেই তোমালোকে টেনশ্যন কৰিব নালাগে আৰু পজিটিভ থাকা আৰু নহ'লে লাইফৰ এনজয়টো নহয় মই আগতেও কৈছোঁ